হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল এডুকেয়াৰ আছাম। আজি আমি আলোচনা কৰিব ওলাইছোঁ ভূগোলৰ সৌৰজগতৰ ওপৰত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 1 আছিলে, পৃথিৱীৰ কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? অপশ্যন এ বুধ আৰু শুক্ৰ, অপশ্যন বি শুক্ৰ আৰু মংগল, অপশ্যন চি বৃহস্পতি আৰু মংগল, অপশ্যন ডি বুধ আৰু মংগল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুক্ৰ আৰু মংগল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি? অপশ্যন এ বুধ, অপশ্যন বি বৃহস্পতি, অপশ্যন চি শনি, অপশ্যন ডি নেপচুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বুধ। ইয়াৰ পিছৰ প্ৰশ্নটো আছিল, পৃথিৱীৰ উপগ্ৰহ কোনটো? অপশ্যন এ বুধ, অপশ্যন বি শনি, অপশ্যন চি চন্দ্ৰ, অপশ্যন ডি সূৰ্য। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চন্দ্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ কোনটো? অপশ্যন এ বুধ, অপশ্যন বি শনি, অপশ্যন চি শুক্ৰ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শনি। সৌৰজগতৰ ওপৰত আমাৰ যিকোনো এটা প্ৰশ্ন হ'ব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো আছিল, কিমান চনত প্লুটোক এটা বাওনা গ্ৰহ বুলি ধৰা হয়? অপশ্যন এ 2006, অপশ্যন বি 2007, অপশ্যন ডি 2005, অপশ্যন চি 2005, অপশ্যন ডি 2004। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2006। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? অপশ্যন এ বুধ, অপশ্যন বি শনি, অপশ্যন চি শুক্ৰ, অপশ্যন ডি নেপচুন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শুক্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, সৌৰজগতৰ মুঠতে কিমানটা গ্ৰহ আছে? অপশ্যন এ 5, অপশ্যন বি 6, অপশ্যন চি 7, অপশ্যন ডি 8। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 8টা গ্ৰহ আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, দূৰত্ব হিচাপত সূৰ্যৰ পৰা পৃথিৱীৰ কিমান নম্বৰত আছে? অপশ্যন এ প্ৰথম, অপশ্যন বি দ্বিতীয়, অপশ্যন চি তৃতীয়, অপশ্যন ডি চতুৰ্থ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তৃতীয় নম্বৰ স্থানত আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ কোনটো? অপশ্যন এ বুধ, অপশ্যন বি শনি, অপশ্যন চি নেপচুন, অপশ্যন ডি বৃহস্পতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নেপচুন। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? অপশ্যন এ বুধ, অপশ্যন বি শনি, অপশ্যন চি বৃহস্পতি, অপশ্যন ডি ইউৰেনাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৃহস্পতি। ধন্যবাদ থাকিল। ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া নেক্সট ভিডিঅ'সমূহ পাবৰ বাবে বেল আইকনটো টিপি দিব। থেংকছ ফৰ ৱাটছিং।